আনবক্সিং কৰি আছে আহুজাৰ SWX 1010 ধুনীয়াকে মানে এইটো আনবক্সিং হৈ গ'ল আহুজাৰ SPX 810 এইটো চাব পাৰে আপোনালোকে 700 ওয়াট BTZ 10000 মডেল এইটো চাব পাৰে 10000 তো এইটো ডাবল চেনেল হয় চাব পাৰে একটা দুটা চাব পাৰে SPF 1500 মানে কি 15000 PA পাৱাৰ এম্প্লিফায়াৰ হয় এইটো আৰু এইটো সিঙ্গল চেনেল হয় চাব পাৰে আপোনালোকে এইটো লো বজাবৰ কাৰণে লৈছে না তো গাইস চাব পাৰে এইটো খোলা হৈ গ'ল আৰু এইটো প্ৰথমতে দেখাই আছো ইয়াৰ মডেলটো চাব পাৰে আপোনালোকে তো এইফালে চাব পাৰে কি বম ডাঙৰ হয় এইটো মানে আজি মানে মোৰ ভিডিও চাই কিনে আহাব লাগিছে কাৰণে ভাল লাগছে Hi guys, তো কি খবৰ আপোনালোকৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এটছপাল ব্লগস তো গাইস মানে মোৰ আহুজা SRX 510 বক্সৰ বিক্ৰী হৈ গ'ল আৰু এতিয়া বাকি আছে মানে দুটা এম্প্লিফায়াৰ দুটা লোৱা মানুহ ওলাইছে কিন্তু পূজাৰ পিছত লোৱা মানুহ ওলাইছে তো চাই লো দুদিন মান ৰখিলো আৰু মইও মানে এতিয়া অলপ উডালগুৰিত গৈও কিবা কামত আছে তো আপোনালোকে চাই লো গাইস আৰু মানে মই এতিয়া আহি পালো উডালগুৰিত মানে কামটো আৰু হৈ গ'ল আৰু কি কামত আছিল দুদিন মান পিছত গম পাব আপোনালোকে আৰু মানে ইফালে আহি মানে দেখাবলো চাব পাৰে আপোনালোকে মানে এইটো দাদাই নতুনকে লৈ আহিছে মানে নিজৰ প্ৰগ্ৰামৰ কাৰণে লৈ আহিছে বাৰু কিন্তু আপোনালোকে লাগিলেও ল'ব আহিব পাৰে ড্ৰাম সিটৰ মাইক্ৰোফোন চাব পাৰে আপোনালোকে ড্ৰাম মাইক্ৰোফোন আৰু চাব পাৰে আপোনালোকে JTS ৰ হয় আৰু এইটো মই এতিয়া বাৰু আপোনালোকক আনবক্সিং কৰি দেখাইছো আৰু ইয়াৰ MRP মানে প্ৰাইসটো আছে 33000 নে কিমান কিনি তো ডিসকাউন্ট চাগে 27 মানত আহিব পাৰে 27 মানত চাগে তো এতিয়া মই এইটো খুলি দেখাইছো আপোনালোকক তো চাব পাৰে আপোনালোকে মানে এইটো হল ড্ৰাম সিটৰ মাইক্ৰোফোন তো চাব পাৰে এইটো ডাঙৰ সৰু দুটা আছে আৰু এনেকুৱা দুটা আছে আৰু এইটোটা আছে বাৰু মই এতিয়া খুলি প্লে দেখাইছো কিনেকুৱা কি সিস্টেম হয় তো চাব পাৰে আৰু ইফালে চাব পাৰে MRP টো এইটো 33468 ইয়াতে প্ৰাইসটো ধুনীয়াকৈ লিখা আছে আৰু এতিয়া মই ইয়াক খুলি প্লে ধুনীয়াকৈ আনবক্সিং কৰি দেখাইছো আৰু ইয়াৰ মডেলটো লিখাই আছে চাগে এফালে TX-B7M1TX-2 4TX6 and 2TX9 এইটো চাগে মডেলটো ইয়াতে মাৰ্ক কৰা আছে তো এতিয়া বাৰু খুলি লৈ এইটো দেখাইছো তো গাইস এতিয়া মই এইটো আপোনালোকক খুলি প্লে দেখাইছো কেনেকুৱা হয় নাই কি সৰু আৰু কেমেৰাটো ধৰিছে সৰু আৰু দেখাম আৰু অলপ পিছত তো গাইস মানে চাব পাৰে এইটো মানে ওয়েট আছে দে 7-8 কিলো মান হ'ব চাগে ওজন আছে মানে ভাৰী আছে তো গাইস চাব পাৰে এইটো খোলা হৈ গ'ল আৰু এইটো প্ৰথমতে দেখাই আছো ইয়াৰ মডেলটো চাব পাৰে আপোনালোকে তো এইফালে চাব পাৰে কি বম ডাঙৰ হয় এইটো গান গাব কাৰণে নহয় এইটো ড্ৰাম সেট এইটো কোট তলত ল'ব কাৰণে ন ফুৰিছো এইটো ড্ৰাম মাইক হয় ডাঙৰটো ড্ৰাম মাইকে হয় এইটো মানে ড্ৰাম সেট বজাব লগত তলত যেটা থাকে ডাঙৰকে এইটো থয় মানে এইটো আৰু ইয়াৰ লগত মানে ইয়াৰ সৰু সৰু দুটা আছে তো চাব পাৰে ড্ৰাম মাইক্ৰোফোনৰ এইবিলাক লাগে যেহেতু আৰু মই দেখাইছিলো আপোনালোকক এইটো এটা তো এইটো আছে চাব পাৰে আপোনালোকে তাৰ পিছতে এনেকুৱা মানে মই দুটা থাকা লৈছিলো চাৰিটা আছে চাব পাৰে আপোনালোকে তো ড্ৰাম সেট যেহেতু ভাল লাগিটা থাকে কিবা কিবি তো এনেকুৱা চাৰিটা থাকে সৰু সৰু এই দুটা চাৰিটা লগত থাকে এনেকুৱা ডাঙৰ এইটো নেকি ড্ৰাম সেটত মেইন আৰু এইটো ক'ব গ'লে তাৰ পিছতে এনেকুৱা আছে ক্লেম আৰু কিটা না এইটো ক্লেম মাইক্ৰোফোন ক্লেম কাফি হেভি আছে কিন্তু মজা তো ইয়াৰ আৰু এটা আছে ইফালে তো এনেকুৱা দুটা আছে মানে মই এইটো এটা থাকা লৈছিলো এইটো ইমান নাজানো না তো এতিয়া মই খুলি কিনে গম পালো দুটা আছে চাব পাৰে আপোনালোকে তো এইটো কি সুধিছে এইটো ড্ৰামতে লাগে এইটো হায়াৰ কাৰণে না কিটা তো এইফালে এইটো গম পালে আপোনালোকে তো ক্লেম আছে চাৰিটা এইফালে এটা দুটা তিনটা এইটো বাৰু ইয়াতে ওলাই গৈছে ইয়াতে তো এই চাৰিটা তো গম পালে গাইছ আপোনালোকে তো এনেকুৱা আপোনালোকে যদি মানে কি লাইভ প্ৰগ্ৰামত সাউণ্ড ব্লক ড্ৰাম সেটৰ কাৰণে যদি মাইক্ৰোফোন ল'ম বুলি ভাবিছে তো এনেকুৱা ধৰণৰ ল'ব পাৰে আপোনালোকে উডালগুৰিত দাদা আহি কিনে অৰ্ডাৰ দিব পাৰে আপোনালোকে ল'ব পাৰে এইটো হ'ল JTX কোম্পানীৰ লৈছে মডেলৰ এইটো আপোনালোকে বেলেগ কোম্পানীৰ ল'ম বুলিও ল'ব পাৰে তো এইটো চাগে 27000 মানত আহি যায় তো গম পালে গাইছ আপোনালোকে আৰু সিদিনাখন মানে ভিডিঅ'ত সুধিছিল ডাইনটনৰ 16 চেনেলৰ মিক্সাৰখনৰ দাম কিমান বুলি তো মই মানে দাদাক সুধিলো ডাইনটনৰ মিক্সাৰখন মানে দাম 16 চেনেলৰ মিক্সাৰ দেই সেইখনৰ দাম 19000 বুলি কৈছে তাতে তো মই দেখাইছো মিক্সাৰখন ৰ'ব এইটো মানে বন্ধ কৰি লওঁ আৰু দেখাইছে এফালে মই ভিডিঅ' বনাই থাকোঁতে মানে লগ পালো মানে কি আৰু ইয়াতে আহিছে মানে মোৰ ভিডিঅ' চাই আহিছে বাৰু চাউণ্ড ল'বৰ কাৰণে আগৰ পৰাই চাউণ্ড চলাই ন তো মানে আজি মানে মোৰ ভিডিঅ' চাই কিনে আহা বুলি কৈছে কাৰণে ভাল লাগিছে তো মানে এনেকৈ কেতিয়াবা আহিলে লগ পাওঁ ইয়াতে মই ভিডিঅ' নবনাওঁ আজি ভাবিলোঁ বনাই দিওঁ তো মানে আজি কি ল'ম বুলি আহিছে আজি আমি
তাতে যিমানখিনি মানে লৈ কিনি ৰিভিউ দিছে ই নিউজটো লৈ যাওঁ মানে ওৱান এক পেয়াৰ চাউল লৈ যাবি মালৰ কাৰণে যিমানখিনি লাগে দাদাই কৈছে ইয়াতে আহুজাৰ কাৰণে বেষ্ট তাৰ কাৰণে আহুজাৰ কাৰণে আহিছোঁ দাদাই কৈছে 1010 ভাল ডাইনেটনৰ মিক্সাৰ ভাল মানে যোনটো ভালকে ৰিভিউ দিছে সেইটোৱে উঠাম ডাইনেটৰ মিক্সাৰখন লৈ গৈছে না 19000 টকা মানে এইখন চাব পাৰে ডাইনেটন হয় এখন মানে অক্স ডাবল আছে তো মানে মোক সুধিছিল সেইদিনাখন মানে সুধিছিল বহুতে 16 চেনেল হয় এখনৰ আপোনালোকে 19000 ভিতৰত পাই যাব আৰু ইও ল'ব এইফালে মানে ভিডিঅ'টো আজি যিটো নেকি মই আনবক্সিং দিছিলোঁ অলপ মাথাটো কাটি গৈছে দেই স্বপ্নমে বনাইছে স্বপ্ন নসৰুৱে বনাইছে বাৰু কেমেৰামেনটো দামী আছিল আৰু এনেকৈ ইয়াকো লগ পাই ভাল লাগিল আৰু এতিয়া কি যদি কিবা লয় এইটো যদি মই ইয়াতে থাকোঁ মানে দেখাম আপোনালোকক কি লয় এতিয়া যিহেতু টেষ্টিং কৰিবই মই দেখাব চেষ্টা কৰিম তো আপোনালোকে চাই থাকক আৰু এতিয়া মই দেখাইছোঁ আপোনালোকক মানে মোৰ ভিডিঅ' চাই আহি মানে ল'ব অহা চাউণ্ডটো তো এইফালে মানে গাড়ীত আছে এতিয়া ধুনীয়াকৈ মানে ইয়াত তাৰ পৰা নমাব মানে চাউণ্ড টেষ্ট কৰিব আৰু অলপ চেক কৰি দিব আৰু এইফালে এতিয়া এইটো হ'ল এম্প্লিফায়াৰ এইটো কি SPA 15000 নে 15000 এইটো ধুনীয়াকৈ এতিয়া আনবক্সিং কৰিম দেখাম আপোনালোকক আৰু মানে চাউণ্ডটো কি লৈ আছে বাৰু এতিয়া কমেই হ'ব আপোনালোকে আহুজা SPX 810 আৰু লগতে আহুজা SWX 1010 আৰু ষ্টেবিলাইজাৰ ল'ব চাগে মিক্সাৰ ল'ব কিবা কিবি ল'ব দেখাম তো এইটো আনবক্সিং কৰিছে এতিয়া ভালকৈ কৰ আনবক্সিংটো ভাই ভালে নে হা লাহেকৈ ধৰি দেই তলত জেকটো আছে তলত পিনটো ভাঙব চাবি এইটো কোনটোত বজাবি ল'টোত না কোনটো দিব এইটো ল'টোত 1000 ল'ট টেষ্টিং কৰিবতো হেণ্ডেল আছে ডাঙৰ নে ধুনীয়া আৰু এতিয়া এইফালে এম্প্লিফায়াৰটো আনবক্সিং হৈ গ'ল আৰু এইটো চাব পাৰে আপোনালোকে ইয়াৰ চাব পাৰে SPA 1500 মানে কি 15000 PA পাৱাৰ এম্প্লিফায়াৰ হয় এইটো আৰু এইটো ছিংগল চেনেল হয় চাব পাৰে আপোনালোকে এইটো ল' বজাবৰ কাৰণে লৈছে না তো পাৰ্টনাৰে লৈ আছে আৰু এম্প্লিফায়াৰটো লাম্বা আছে দেই গাইছ 2 আধা আৰু এইটো মানে কুলিং চিষ্টেম আছে না এইটোত কুলিং চিষ্টেম আছে ফেন আছে এটা চাব পাৰে আপোনালোকে ডাঙৰ আছে ফেনটো দেই তো এতিয়া বাৰু দেখাইছোঁ আপোনালোক তেনেকৈ টেষ্টিং কৰিব দেখাইছোঁ আপোনালোক আৰু দেখাইছে এইফালে আনবক্সিং কৰি আছে আহুজাৰ SWX 1010 ধুনীয়াকৈ আৰু এইফালে আছে SPX 810 চাব পাৰে আপোনালোকে তো এইটোও মানে এতিয়া আনবক্সিং কৰিব আৰু টেষ্টিং কৰিব মানে গান নবজাই এটা সৰু টেষ্টিং কৰিব দেখাব আপোনালোকক তো ময়ো আপোনালোকক দেখাম তো চাই ল'ব যদি ভাল লাগে কমেণ্ট কৰি দিব লাইক কৰি দিব আজি ভিডিঅ'টো মানে হঠাৎ হৈ গৈছে তো মোৰো ভাল লাগিছে মানে ভিডিঅ'টো বনাই পেলাই আজি মানে কিবা বেলেগ কামতহে আহিছিলোঁ তো মানে লগ পাই গ'লোঁ ছাবস্ক্ৰাইবাৰ ভাল লাগিল তো চাব পাৰে আপোনালোকে আনবক্সিং কৰিছে এতিয়া এইটো মানে মোৰো ল'ব ইচ্ছা আছিল তো লোৱাহে নহ'ল তো 2100টো ল'লোঁ বাৰু আৰু এতিয়া ল'ম মই তো আৰু কিবা এটা ল'ম বুলি ভাবিছোঁ মানে ছিংগল ল' গম পাব আপোনালোকে এইটো চাইডে আছে নেকি অঁ ইয়াৰ কেবিনেট আৰু হেৰি কেবিনেটটো সমানে এনে 810ৰ কেবিনেটটো আৰু এতিয়া এইফালে আনবক্সিং হৈ গ'ল আৰু ইয়াৰ মডেলটো চাব পাৰে আপোনালোকে ফ্ৰণ্টৰ ফালৰ পৰা ইয়াতে আছে 1000 ৱাট প্ৰগ্ৰাম পাৱাৰ 2000 ৱাট 18 ইঞ্চি স্পীকাৰ হয় আৰু ধুনীয়াকৈ এতিয়া টেষ্টিং কৰিব মই আপোনালোকক দেখাই আছোঁ তো চাই ল'ব আৰু এইফালে লৈছে 5 কিলো ডাক্সিৰ ষ্টেবিলাইজাৰ তো চাব পাৰে এইটো মানে আনবক্সিং কৰিছে এতিয়া মাছৰ কাৰ্টুন কাটা হেন লাগছে নেকি হা দাঙি তো এইটো আনবক্সিং হৈ গ'ল আৰু এতিয়া বক্সাৰে আনবক্সিং কৰিব SPX 810 সেইটো দেখাইছোঁ আৰু এতিয়া এইফালে কানেকশ্যন কৰি আছে তো এইখনে মিক্সাৰ লৈছে অডিঅ'টনৰ কি কয় 16 চেনেলৰ মিক্সাৰ এইখন আৰু এইখন মিক্সাৰৰ দাম 19000 টকা আৰু এতিয়া বাৰু চাউণ্ড টেষ্টিংটো শুনাইছোঁ আপোনালোকক তো শুনি ল'ব ভালকৈ আৰু এতিয়া বেছটো মানে চাউণ্ড চেক কৰাই শুনাইছোঁ আপোনালোকক ঐ দিছোন
তো গাইজ আপোনালোকে লো বক্সটো চাউণ্ড চেক শুনা পালে আৰু এইফালে মানে এইটো আনবক্সিং হৈ গ'ল আহুজা SPX 810 এইটো চাব পাৰে আপোনালোকে 700 ৱাট আৰু এতিয়া এইটো মানে চাউণ্ড চেক কৰিব তো শুনাইছো আপোনালোকে আৰু এইফালে টপ বজাবৰ কাৰণে মানে BTZ 10000 না এইটো মডেলটো তো এইটো এম্প্লিফায়াৰ এতিয়া আনবক্সিং কৰিছে মানে আনবক্সিং হৈ গ'ল তো এইটো লগত মানে টপ কিটা বজাব যিটো নেকি আহুজা SPX 810 হয় তো চাব পাৰে এইটো কেনেকুৱা হয় এম্প্লিফায়াৰটো হে খুল Hello guys, itu yang BTZ 10,000. 10,000 10000 মডেল মই এটা ফিউজ লৈ যাওঁ নেকি ফিউজ কিটা লাগা হয় থাকে না ধৰা হ্যান্ডেল দুইটা আছে হ্যান্ডেল আছে ধুনীয়া এইটো এম্প্লিফায়াৰটো হ্যান্ডেল আছে এইটোটো হ্যান্ডেল আছে দে ওলা ওইটো অলপ এৰি ডাট আছে কিন্তু এম্প্লিফায়াৰটো 10,000 এইটো 10,000 ডাট আছে কিন্তু এইটোতকে বহুত খিনি না একদম বঢ়িয়া 10000 এটা ডাবল চ্যানেল না ডাবল চ্যানেল তো ইয়াৰ মই বাৰু পাৱাৰ খিনি কৈ আছো ৰেকৰ্ড গলে এখন মেনুটো ইয়াৰ জানে কোন মেনু এই ইয়াৰ মেনুখন এখন তো ইয়াৰ মেনুখন চাব পাৰে আপোনালোকে পাৱাৰ আউটপুট 750 RMX 500 ওয়াট 500 ওয়াট এইফালে চাব পাৰে 450 ওয়াট তো মানে ইয়াত চাব পাৰে আৰু ভালকে সেটিংছ খিনি তো এটা এইটো এম্প্লিফায়াৰটো আনবক্সিং কৰিছে এইটো ইয়াৰ লগত মানে টপটো বজাব দেখাইছো বিয়া ভাড়া মাৰবে বেছ ডিজে ভাড়া আৰু ক'ব গ'লে না মিডিয়া হল আৰু এটা কমপ্লিট মানে আনবক্সিং কৰা হৈ গ'ল এম্প্লিফায়াৰটো তো চাব পাৰে আপোনালোকে BTZ 10000 মডেল এইটো চাব পাৰে 10000 তো এইটো ডাবল চ্যানেল হয় চাব পাৰে একটা দুটা ডাবল চ্যানেল আৰু ইয়াৰ মানে কি এইটো টপ বজাবৰ কাৰণে ভাল আৰু ভল্টেজ কম থাকিলেও চলি যায় আৰু এম্প্লিফায়াৰত তো এতিয়া মানে এইটো সাউন্ড চেক কৰিব এইটো দেখাইছো আৰু এতিয়া মই আপোনালোকক আহুজা SPX 810 অলপ সাউন্ড চেকটো শুনাইছো তো আপোনালোকে শুনি লওক আৰু এতিয়া এইফালে গোটেইখিনি সাউন্ড চেক কৰা হৈ গ'ল আৰু এইফালে গাড়ীটো লোড হৈ গ'ল এতিয়া সিহঁতেও যাব মানে আৰু আমিও যাওঁ আৰু মই ঘৰত গৈ পাই এইফালে কম কিমান কোনটো বস্তু কি দাম লৈছে আৰু মই যদি ক'ব যাওঁ আপোনালোকক ইয়াতে টোটেল মানে 2,60,70,000 টকা মানত গোটেইখিনি হৈ গৈছে তো মই ঘৰত গৈ পেলাই আপোনালোকক ভালকৈ কৈছোঁ তো বলক গাইছ আৰু এতিয়া গাইছ মই ঘৰত আহি পালোঁ আৰু কোনটো কিমান দাম লৈছে মই আপোনালোকক কৈ আছোঁ মানে একজেক্ট দামটো ক'ব নোৱাৰো কাৰণ যেহেতু মই লোৱা নাই এইটো বেলেগে লৈছে মই জাষ্ট এটা আপোনালোকক আইডিয়া ক'ব পাৰিম তো চাব পাৰে আপোনালোকে যেহেতু এটা BTZ বুলি এটা এম্প্লিফায়াৰ লৈছিল যিটো 10000 হয় সেইটো আপোনালোকে 49 ৰ পৰা 52,000 ৰ ভিতৰত পাই যাব আৰু আপোনালোকে SPA 15000 যিটো নেকি এম্প্লিফায়াৰ সেই এম্প্লিফায়াৰটো আপোনালোকে 52 পৰা আপোনালোকে 55 ৰ ভিতৰত পাই যাব ধুনীয়াকে আৰু আহুজা SPX তো বৰ্তমানটো বহুত বেছি দাম হৈছে জানে আপোনালোকে আহুজা SPX 810 ৰ বৰ্তমান আপোনালোকে 71 মানত পাই যাব ধুনীয়াকে আহুজা SWX তো আপোনালোকে 57,000 মানত আপোনালোকে পাই যাব ধুনীয়াকে আৰু আপোনালোকে যিটো নেকি তাতে মই কৈছো ডাইনটনৰ মিক্সাৰ 16 চেনেলৰ মিক্সাৰখন আপোনালোকে 19000 মানত পাই যাব ডাটছেৰো ষ্টেবিলাইজাৰটা লৈছিল ডাটছে ষ্টেবিলাইজাৰটো লৈছিল 10,500 না 11,000 টকা লৈছে তো এনেকা বহুত কিবা কিবি লৈছে বাৰু আৰু যিখিনি পাৰো আপোনালোকক মই ক'ব চেষ্টা কৰিলো যদি আপোনালোকৰ ভিডিওটো আজি চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ বাই বাই আৰু আপোনালোকে প্লিজ লাইক কৰি দিব নে লাইক নকৰে তো লাইক কৰি দিব বাই বাই